নমস্কাৰ দেশত জৰুৰীকালীন অৱস্থা জাপি দিয়াৰ 50 বছৰ সম্পূৰ্ণ হৈছে আৰু এই উপলক্ষে ৰাজ্যৰ শিক্ষা বিভাগৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে মুখ্যমন্ত্ৰীসকলৰ 25 মে তাৰিখে নতুন দিল্লীত যি অভিৱৰ্তন অনুষ্ঠিত হৈছিল তাত পৰামৰ্শ অনুসৰি দুটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত অসমৰ বিদ্যালয় শিক্ষা বিভাগে গ্ৰহণ কৰিছে তাৰে প্ৰথমটি সিদ্ধান্তত তেখেতসকলে গণতান্ত্ৰিক মূল্যবোধ আৰু সাংবিধানিক সজাগতা বৃদ্ধিৰ পাঠদানৰ প্ৰৱৰ্তনৰ কথা কৈছে আৰু দ্বিতীয়তে শিক্ষাৰ্থীসকলক আধুনিক প্ৰযুক্তিৰ বৈপ্লৱিক উদ্ভাৱন কৃত্ৰিম বুদ্ধিমত্তাৰ অৰ্থাৎ এআইৰ ওপৰত পাঠ্যক্ৰমৰ বিষয়বস্তুৰ প্ৰৱৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে দুটা নতুন পাঠ্যক্ৰম আমাৰ বিদ্যালয় শিক্ষা বিভাগ আছে বিদ্যালয় শিক্ষা বিভাগে প্ৰৱৰ্তন কৰাৰ সিদ্ধান্ত লৈছে এক গুৰুত্বপূৰ্ণ খবৰ আৰু এই খবৰটি আমাৰ মাননীয় শিক্ষামন্ত্ৰী ডাক্তৰ অনুজ পেগু ডাঙৰীয়াই তেখেতৰ সামাজিক মাধ্যমত সদৰি কৰিছে ধন্যবাদ